উত্তল দাপনত চাওঁ তোমালোকে মনত ৰাখিবা উত্তল দাপনত দুটাই প্ৰতিবিম্ব হয় ঠিক আছে সেই দুটা কেনেকৈ হয় চাওঁ অলপ মনত দিবা লক্ষ্য বস্তু যদি অসীমত থাকে এটা হ'ব আৰু অসীম আৰু মেৰুৰ মাজত চাওঁ ইয়াত আৰু বেলেগ নাই ঠিক আছে কাৰণ লক্ষ্য বস্তু আমি সদায় বা পলাই ৰাখোঁ হা সেইকাৰণে চোৱা সৰি আমাক কি কৈছে উত্তল দাপনৰ কথা কৈছে এনেকুৱা হ'ব উত্তল দাপন উল্টা হ'ব হয় নাই ছয়টো এনেকুৱা হ'ব তো এটা ধৰা হ'ল কি এটা ধৰা হ'ল কি মেৰু এটা হ'ল মেৰু তেনেহ'লে এইটো হ'ব কি ফকাছ এইটো হ'ব কি ভাঁজ কেন্দ্ৰ ঠিক আছে এইটো হ'ব ভাঁজ কেন্দ্ৰ এতিয়া চোৱা কি হ'ল যদি কোনো পোহৰশ্মি কি হয় চ' আমি ইয়াতে আমি ক'ত ৰাখিছোঁ অসীমত ৰাখিছোঁ হয় না অসীমত ৰাখিছোঁ চোৱা এতিয়া চোৱা ইয়াৰ পৰা পোহৰশ্মিবিলাক আহি আছে এনেদৰে আহি আছে ঠিক আছে এনেদৰে আহি আছে চোৱা কি হ'ব যিখিনি পোহৰশ্মি আহিল গোটেইখিনি কি হ'ব এই ফকাছৰ পৰা অপহৰিত হোৱা যেন লাগিব মুখ্য অক্ষৰ সমান্তৰাল হৈ আহিলে কি হয় ফকাছৰ পৰা অপহাৰী হোৱা যেন লাগে মুখ্য অক্ষৰ সমান্তৰাল হৈ আহি আছে পোহৰশ্মিবিলাক কি হ'ব অপহাৰী হোৱা যেন লাগিব কাৰ পৰা ফকাছৰ পৰা তো চোৱা ইয়াতে ধৰা হ'ল কি ফকাছ চ' এইটো হ'ল কি ফকাছ চ' ইয়াৰ পৰা এনেকৈ গুচি যাব ইয়াৰ পৰা এনেদৰে গুচি যাব ঠিক আছে এনেদৰে গুচি যাব গোটেইকেইটা ৰশ্মি এনেদৰে গুচি যাব কথা বুজাইছা যিখিনি পোহৰশ্মি এনেদৰে সমান্তৰালভাৱে আহিছিল গোটেইখিনি কি হ'ব ফকাছৰ পৰা অপহৰিত হোৱা যেন লাগিছে অৰ্থাৎ ফকাছৰ পৰা যোৱা যেন বা ওলোৱা যেন লাগি আছে কথাটো বুজাইছা তো ফকাছৰ পৰা যদি ওলোৱা যেন লাগে তেনেহ'লে আমি কি লিখিম চোৱা এইটো ফকাছতে কি হ'ব গঠন হ'ব এই চোৱা এইকেইটা হ'ল বাস্তৱ ৰেখা ঠিক আছে এই যে এইকেইটা কি বাস্তৱ ৰশ্মি তো এইকেইটাই কিন্তু কটাকটি কৰা নাই কোনকেইটাই কৰিছে এই ফকাছৰ পৰা এইকেইটা হ'ল কি এইকেইটা কাল্পনিকভাৱে দিছোঁ আমি তো এইকেইটা যেন লাগিছে কটাকটি কৰিছে ইয়াতে তো যাৰ কাৰণে এইটো হ'ব কি অহৎ প্ৰতিবিম্ব অৰ্থাৎ এইটো কাল্পনিকভাৱে কি হৈছে কটাকটি কৰিছে এইটো কি হৈছে কাল্পনিকভাৱে কটাকটি কৰিছে গতিকে এইটো হ'ব কি অহৎ প্ৰতিবিম্ব কি প্ৰতিবিম্ব হ'ব অহৎ আৰু লগতে কি হ'ব অহৎ হোৱাৰ লগে কি হ'ব থিয় হ'ব প্ৰতিবিম্বক গঠন ক'ত হৈছে এফত গঠন হৈছে ক'ত গঠন হৈছে এফত গঠন হৈছে এই হ'ল কি গঠন এই হ'ল কি প্ৰকৃতি আকাৰ কিমান হৈছে আকাৰ হৈছে ক্ষুদ্ৰ বিন্দু আকৃতিৰ বিন্দু আকাৰৰ ঠিক আছে আকাৰ কি হৈছে বিন্দু আকাৰৰ হৈছে আৰু এটা কথা চোৱা ৰশ্মিবিলাক এটা বিন্দুৰ পৰা ওলাই যোৱা যেন লাগিছে হয়নে নাই সেইকাৰণে এই উত্তল দাপনক কোৱা হয় কি অপহাৰী দাপন কি দাপন অপহাৰী দাপন কি দাপন কোৱা হয় অপহাৰী দাপন ঠিক আছে এটা বিন্দুৰ পৰা ৰশ্মিবিলাক ওলাই যোৱা যেন লাগিছে সেইকাৰণে কোৱা হয় অপহাৰী দাপন আৰু এটা বিন্দুৰ পৰা ৰশ্মিখিনি ওলাই গ'লে তাক সেইবিলাকক কোৱা হয় অপহাৰী ৰশ্মি ঠিক আছে ইয়াৰ আগতে আমি পঢ়িছিলোঁ অৱতল দাপন নাইবা অবিহাৰী দাপন এতে হ'ব কি অপহাৰী দাপন বা অপহাৰী ৰশ্মি উত্তল দাপনক কোৱা হ'ব অপহাৰী দাপন আৰু এই ৰশ্মিবিলাক কোৱা হ'ব অপহাৰী ৰশ্মি ঠিক আছে এতিয়া ছয়টা আমি নিশ্চয় বুজি পালোঁ প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অহৎ আৰু থিয় গঠনত ক'ত হ'ব এফত হ'ব আৰু এফটো ক'ত আছে দাপনৰ পিছফালে বা সোঁফালে আছে আকাৰ কিমান হ'ব ক্ষুদ্ৰ বা বিন্দু আকাৰৰ এতিয়া চোৱা লক্ষ্য বস্তু ক'ত আছে মেৰু আৰু অসীমৰ মাজত ক'ত আছে মেৰু আৰু অসীমৰ মাজত এটা হ'ল কি এফ এটা হ'ল কি চি এটা হ'ল পি ইয়াতে আৰু এটা বস্তু দিব লাগে এম এন দিব লাগিব এতিয়া চোৱা অলপ ভালদৰে লক্ষ্য কৰিবা এতিয়া চোৱা লক্ষ্য বস্তুটো ক'ত আছে য'তেই নাথাকক কিয় ঠিক আছে মুঠতে মেৰু আৰু অসীমৰ মাজত থাকিব য'তেই নাথাকক যিমান দূৰত থাকক যিমান কাষত থাকক কোনো কথা নাই ঠিক আছে সমান্তৰালকৈ আহিব ৰশ্মিবিলাক সমান্তৰালকৈ আহিব আৰু কি হ'ব ফকাছৰ পৰা এনেদৰে যোৱা যেন লাগিব ঠিক আছে ফকাছৰ পৰা কি হ'ব এনেদৰে যোৱা যেন লাগিব ঠিক আছে কথাটো বুজি পাইছা নিশ্চয়
ফকাছৰ পৰা এনেদৰে কি হ'ব অপহাৰিত হোৱা যেন লাগিব এতিয়া চোৱা অলপ আগতে পঢ়িছিলোঁ যে যদি ফকাছৰ ফালে কোনো পোহৰৰ ৰশ্মি অগ্ৰসৰ হয় এনেদৰে যদি কোনো পোহৰৰ ৰশ্মি ফকাছৰ ফালে অগ্ৰসৰ হয় তেনেহ'লে কি হ'ব যদি ফকাছৰ ফালে নহয় এটা আমি কি দিওঁ এটা আমি দিওঁ ভাস্কেন্দ্ৰৰ ফালে ঠিক আছে ভাস্কেন্দ্ৰৰ ফালে দিওঁ যদি কোনো পোহৰৰ ৰশ্মি ভাস্কেন্দ্ৰৰ ফালে অগ্ৰসৰ হয় তেনেহ'লে কি হয় একে পথেৰে ঘূৰি আহে যদি কোনো পোহৰৰ ৰশ্মি ভাস্কেন্দ্ৰৰ ফালে অগ্ৰসৰ হয় তেনেহ'লে কি হয় একে পথেৰে ঘূৰি আহে তো ইয়াতে কাটিছে ক'ত ইয়াতে কাটিছে ক'ত কাটিছে ক'ত কাটিছে এই ইয়াতে কাটিছে ঠিক আছে যদি কোনো পোহৰ ৰশ্মি কি হয় কোনো পোহৰ ৰশ্মি যদি কি হয় ভাস্কেন্দ্ৰৰ ফালে অগ্ৰসৰ হয় তেনেহ'লে কি হ'ব উত্তল দাপনৰ ক্ষেত্ৰত সেইটো একে পথেৰে ঘূৰি আহিব চেম এইফালে কি কাল্পনিক ৰেখা হয় তো কাল্পনিক ৰেখা মানে কি কল্পনাত কাটিছে এইটো মানে কটা যেন অনুভৱ হৈছে তাৰ মানে কি হ'ব এইটো অহৎ প্ৰতিবিম্ব কি হ'ব অহৎ প্ৰতিবিম্ব অহৎ হোৱাৰ লগে লগে কি হ'ব থিয় হ'ব ঠিক আছে যেতিয়া এইটো সোঁফালে কাটিছে এইটো কি হ'ল এইবিলাক এখন কাল্পনিক ৰেখা ডট থাকিল মানে এইটো কাল্পনিক ৰেখা তো এই কাল্পনিক ৰেখাবিলাক কি য'ত কাটিছে তাতে কি হ'ব প্ৰতিবিম্ব গঠন হ'ব তো ইয়াতে কাটিছে তো প্ৰতিবিম্ব কি হ'ব অহৎ হ'ব আৰু থিয় হ'ব গঠন ক'ত হৈছে পি আৰু এফৰ মাজত আকাৰ কিমান হৈছে সংকুচিত বা সৰু আকাৰ কি হৈছে সংকুচিত বা সৰু নিশ্চয় তোমালোকে বুজি পালা একদম সহজ এই দুটা চিত্ৰ এইটো য'তেই নাথাকক লক্ষ্য বস্তু ইয়াতে য'তেই নাথাকক সবত কি হ'ব পি আৰু এফৰ মাজতে গঠন হ'ব উত্তল দাপনত এই দুটা চিত্ৰ লক্ষ্য বস্তু য'তেই নাথাকক পি আৰু এফৰ মাজতে চিত্ৰ গঠন এইটো মনত ৰাখিবা ঠিক আছে